বাংলাদেশত হৈ থকা সনাতনী হিন্দুসকলৰ ওপৰত সাম্প্ৰদায়িক হিংসা আৰু অত্যাচাৰ বন্ধৰ দাবী যোৰহাটত লোক জাগৰণ মঞ্চৰ যোৰহাট জিলাৰ প্ৰতিবাদ সাব্যস্ত। প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ। লোক জাগৰণ মঞ্চ যোৰহাট জিলাৰ উদ্যোগত যোৰহাটত বিশাল প্ৰতিবাদী আৰু ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বাংলাদেশত হৈ থকা সনাতনী হিন্দুসকলৰ ওপৰত সাম্প্ৰদায়িক হিংসা আৰু অত্যাচাৰ বন্ধৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে। যোৰহাট ষ্টেডিয়ামৰ পৰা আৰম্ভ হোৱা এই প্ৰতিবাদী কাৰ্যসূচীত জিলা বিজেপিৰ সভাপতি হেমন্ত কলিতা, অসম ঔদ্যোগিক আন্তঃগাঁথনি উন্নয়ন নিগমৰ অধ্যক্ষ শান্তনু পূজাৰী, প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীৰ লগতে কেইবা শতাধিক ৰাইজে এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে। প্ৰতিবাদৰ অন্তত যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়ত প্ৰধানমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। ব্যুৰো ৰিপৰ্ট, নিউজ অফ টি। সকলোখিনি সনাতনী সংস্কৃতিৰ লগত জড়িত ব্যক্তি একেমুখে হৈ বাংলাদেশত যি ধৰণৰ অত্যাচাৰ হৈছে সেই অত্যাচাৰৰ প্ৰতিবাদকল্পে আমি এই প্ৰতিবাদী অনুষ্ঠান আয়োজন কৰিছোঁ আৰু তেখেতসকলৰ এইখনৰ আমি সহমত প্ৰকাশ কৰিছোঁ।